মাক এবাৰ স্লিম হৈ যাব দেই বাবা। এটা 1 নম্বৰ বাই ন? হেল্ল' এভৰিৱান, ৰাইধা হৈ কিয়া ৰাইধা আজি মমাৰ ঘৰলৈ আহিছিলে। মমাৰ ঘৰলৈ আহি পেলাই এতিয়া মাকক ওচৰতে উঠি আছেহি। আইতা ফিছ ফ্ৰাই কৰি আছে আমাৰ, আৰু এয়া পটল ভাজিছে। পটল ফ্ৰাইটো সেইফালে পাপা বহি আছে। কামটো আকৌ আৰম্ভ কৰিম বুলি ভাবিছোঁ। তাকে প্ৰথমতে ভাবিছোঁ ৱায়াৰিঙৰ কামখিনিকে অকণমান কৰি লওঁ নেকি, কাৰণ যিহেতু কনচিল কৰিম বুলি ভাবিয়ে লগৰজনৰ লগত আহি গ'লোঁ ৱায়াৰ কিনিবৰ কাৰণে। এটা 1 নম্বৰ বাই ন? কি হয় নামটো? ফাইব্ৰোছ। ফায়াৰ প্ৰুফ। আচ্ছা ভিতৰত সোমাই দিয়া বস্তু পিছত ঠিক কৰি থাকিব নোৱাৰো ন বাৰম্বাৰ, হয় নাই? কনচিল কৰিবলৈ আৰু যিবিলাক বস্তু লাগে যেনে মেটেল বক্সবিলাক এইবিলাক লৈ ল'লোঁ। তাৰ পৰা আকৌ কনচিল পাইপো ল'লোঁ, আৰু লগত যিমানবিলাক বস্তু লাগে সেইখিনি সকলোবিলাক আজি কিনিয়ে ল'লোঁ। আৰু ৱায়াৰটোও লৈ লৈছোঁ, পিছে ওপৰৰ ছুইচ বৰ্ডবিলাক নাই লোৱা, সেইখিনি ল'ম পিছত, কাৰণ এইখিনি মেইনলি লাগিব আগত প্লাষ্টাৰ কৰাৰ আগত। তো আমাৰ লগৰজনে আছে, গতিকে কাম আৰম্ভ কৰিয়ে দিলে বোলে আজিৰ পৰাই আৰম্ভ কৰিয়ে দিওঁ। মই বোলো কৰা তেনেহ'লে। মই পিছে আকৌ নাযাওঁ ভাবিছিলোঁ, পিছে পাপাকে বিচাৰি আছিলে, গতিকে এওঁলোকক কামত লগাই মই আকৌ আবেলিলৈ আমাৰ আৰাধ্যা ওচৰলৈ মানে পাপা মাহঁতৰ ঘৰলৈ আকৌ গুচি আহিলোঁ, যিহেতু মানুহগৰাকী ইয়াতে আছিলে। তাৰ পৰা ভাইটিয়ে ধৰিলে পুখুৰীত মাছ। এয়া মই অকণমান তাতে ৰৈ মেলি এনজয় কৰিলোঁ। মই বাৰু ভালকৈ জাল বাব নাজানোৱেই, ভাইটি কিন্তু এইবিলাকত এক্সপাৰ্ট। আৰু তাৰ পৰা ইফালে এয়া মায়ে বনাই আছিলে কেৰাহীত এয়া, আৰু মানুহগৰাকীয়ে বোলে এক্সাৰচাইজ কৰে আজি। পাপাই এখন খুব ধুনীয়া ট্ৰেডমিল ল'লে, আৰু সঁচাকৈ বহুত কম দামত মানে এখন অট'মেটিক খুব ধুনীয়া এখন ট্ৰেডমিল। আমাৰ মানুহগৰাকীয়ে এক্সাৰচাইজ কৰাত লাগিছে, চাওক এক্সাৰচাইজ কৰিছে। মাক এবাৰ স্লিম হৈ যাব দেই বাবা। চোৱা কিমান লাগি আছে, এতিয়া ৰানিঙত আছে দেখিছা নাই? 4 তাৰপৰা স্পীডটো মানে 6, 8, 10, 12, আৰু ইয়াত এইটো মাইনাছত এইটো কমিব, প্লাছত বাঢ়িব। ষ্টপ কৰিব পাৰিবা, এইটো ষ্টাৰ্ট কৰিব পাৰিবা। ইয়াত চাব পাৰিবা, ইয়াত তোমাৰ গোটেই কেলৰিজ বাৰ্ণখিনি গোটেইখিনি। আৰু আপোনালোকৰো কোনোবাই যদি ট্ৰেডমিল কিনিম বুলি ভাবিছে তেনেহ'লে এইখনো চাব পাৰে। মই ডেছক্ৰিপশ্যনত বাইং লিংকটো দি দিম। ইয়াৰ ফিচাৰ্ছখিনি ভালেই লাগিলে, আৰু দামটো সিমানো নহয়, আৰু কোৱালিটিটোও ভাল, গতিকে এবাৰ চাব পাৰে যিসকলে ভাবি আছে। খুব ধুনীয়া ফাংচনছখিনি, মানে খুব মানে ইজি হয় কণ্ট্ৰল কৰিবৰ কাৰণে, আৰু ইয়াৰ ৰেটিংটো ভাল। মানে মই আহিলে মাজে মাজে কৰোঁ, পিছে ভিডিঅ' কৰাহে হোৱা নাই, গতিকে আজি মানুহগৰাকীয়ে উঠিবলৈ মন গ'ল, গতিকে উঠাই দিলোঁ। আৰু দেখি মেলি আমাৰ দেহাও আকৌ উঠিবলৈ মন গ'ল, গতিকে দেহাক লৈও অকণমান আজি এক্সাৰচাইজ কৰি দিলোঁ। আৰু ফ্ৰেণ্ডছ, এইজোপা হেনো কাজু গছ, মই আকৌ কাজু গছ দেখাই নাই। এইটো কাজু লাগি আছে তলত, দেখিছেনে? আমাৰ মাহঁতৰ ঘৰতে কাজু গছ আছে বোলে। মোক আহি মেলি ভাইটিয়ে ছিঙি আনি দিলেহি। এইটো বাকলিটো বহুত তিতা বুলি কৈছে। এতিয়া এইটো উঘালি চাম, উঘালি চাই মেলি ভিতৰত এতিয়া কাজু ওলাই কি ওলাই, এইকেইটা এতিয়া আটাইকেইটা গুচামগৈ, গুচাই আমি খাওঁ। আপোনালোকেতো জানেই আমাৰ ঘৰখনত বিভিন্ন ধৰণৰ খেলি মেলি হৈ আছে, ঘৰখনৰ বনোৱাক লৈ আৰু ঘৰখনৰ মানুহবিলাকৰো ইটো সিটো। গতিকে জীৱনত সমস্যা যিমানেই নহওক আমিতো আগবাঢ়ি যাবই লাগিব। আগতে যিমানবিলাক ভুল হৈছিলে সেইবিলাকৰ পৰা শিক্ষা লৈ এতিয়া প্ৰতিটো খোজ আমি ভাবি চিন্তি দিম, ভালদৰে পুনৰ ঘৰটো আকৌ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিম বুলি ভাবিছোঁ। কাইলৈ মিস্ত্ৰী আহিব আৰু আমি কথা বতৰা পাতিম। সম্পূৰ্ণ ঘৰৰ আপডেটবিলাক মাজে মাজে আপোনালোকক ভিডিঅ' কৰি দেখুৱাই যাম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। বাই বাই ফ্ৰেণ্ডছ।